Good afternoon. নমস্কাৰ আজি আমি ব্লক 1ৰ ফিলসফি অফ দ্য এপিক চেপ্টাৰটো কন্টিনিউ কৰিম লাষ্ট ডে হাফ আছিল এইটো তাৰপিছত আজি হ'ল ৰিফ্লেকশ্যন অফ দ্য কোৰ ইছ্যুজ মানে জেনাৰেলি এইটোতে কাব্য এণ্ড মহাকাব্য এই বস্তুবোৰ ডিছকাছ কৰা হৈছিলে চ' মহাকাব্যৰ মাজত ৰামায়ণ আৰু মহাভাৰত এইখিনি আছিলে আৰু কাব্যদৰ্শ আৰু বহুত এনেকা টাইপৰ যিবোৰ শ্লোকছ তাৰপিছত ৰিলিজিয়াছ বুকছ এনে যিবোৰত পেচেঞ্চ উইজডম কাৰেজ পয়েট্ৰি এইবোৰৰ ডিচেণ্ট লাইনেজ এইবোৰ বস্তুবোৰ ডিছকাছ দিয়া হৈছে যিবিলাকৰ পৰা আমি বহুত বস্তু শিকিব পাৰোঁ সেইবিলাকতে আছিলে আমি কাব্য যিবোৰ আলোচনা কৰিছিলোঁ চ' জেনাৰেলি তাতে তাৰ উদ্দেশ্যসমূহ পৰিচয় অৱলোকন আৰু মূল সমস্যাবোৰৰ ওপৰতে প্ৰতিফলন আছিলে তাৰপিছত তাক ফিলচফিত এটা ভিউ আছিলে ফিলচফাৰ্ছৰ এই ফিলচফাৰ ভিউটো অলছ' যিহেতু কালচাৰৰ লগত দৰ্শন হ'ল ৰিলেশ্যনটো হ'ল কালচাৰৰ লগত চ' ইণ্ডিয়ান কালচাৰ মেইনলি এইখন এখন হিন্দু কালচাৰ হিন্দু ৰাষ্ট্ৰ সেইটো কাৰণে তাতে মেইনলি ফিলচফিক যিবিলাক ভাষণ এইবোৰ মহাভাৰত আৰু ৰামায়ণৰ ওপৰতে মেইনলি চব ফিলচফাৰ্ছসকলে এইটোৰ লগতে কানেক্টেড কৰিছিলে তাৰপিছত যিবোৰ এজ এ মহাকাব্য তাতে যিবোৰ তাতে টেক্সচাৰবিলাক আছিলে ছাপ'জ যেনেকা এটা হিৰইক জাৰ্ণি আছিলে যি ৰামায়ণত প্ৰিন্স ৰামৰ যিবিলাক এটা জাৰ্ণি এই বস্তুবোৰে ডিছকাছ কৰা হৈছে কিন্তু এই বস্তুবোৰ ডিছকাছৰ মাজত এইখিনিও মেইন আছিলে যে ডিছকাছৰ লগতে সেই সময়কালৰ যি এটা কেৰেক্টাৰিষ্টিক্স বা কালচাৰ যেনেকা চলি আছিলে এই বস্তুবোৰো এইটো সময়ৰ তাতে উল্লেখ হৈ আছিলে চ' এই মেইনলি আমি এতিয়া ৰিফ্লেকশ্যন অফ দ্য কোৰ ইছ্যুজৰ মাজত এইখিনি চাম কি আছিলে অবজেক্টিভছত ডেট উই হেভ ডিছকাছ অন ইট তাৰপিছত এতিয়া ৰিফ্লেকশ্যন অফ দ্য কোৰ ইছ্যুজৰ মাজত আছিলে ৰামায়ণৰ গাঁথনি তাৰপিছত বালাকাণ্ড অয়োধ্যাকাণ্ড আৰণ্যকাণ্ড কিষ্কিন্ধ্য সুন্দৰকাণ্ড আৰু ইয়ুদাকাণ্ড উত্তৰকাণ্ড এইবোৰ আছিলে যিবোৰ একচুৱেলি কি হ'ল ৰামায়ণতে মেইনলি কামছ ফ্ৰম দুটা সংস্কৃত শব্দৰ পৰা ৰামায়ণ আহিছিলে এটা হ'ল ৰামা আৰু এটা হ'ল আয়ন ডেট মিনছ ৱাট দ্য পাথ অফ ৰামা মানে ৰামচন্দ্ৰ যে তেওঁৰ মানে পাথটো কি আছিলে মেইনলি এইটো আৰু এইখন ৰামায়ণত 24,000 শ্লোকছ আছিলে যাক আমি 7টা ভাগত ডিভাইড কৰা হৈছিলে আৰু এই ডিভাইডবিলাকে হ'ল বালাকাণ্ড অয়োধ্যাকাণ্ড আৰণ্যকাণ্ড আৰু কিষ্কিন্ধা তাৰপিছত সুন্দৰকাণ্ড এণ্ড ইয়ুদাকাণ্ড উত্তৰকাণ্ড এইখিনি তেওঁলোকে 7টা ভাগত ভাগ কৰিছিলে এই কাণ্ডবিলাক চ' ইয়াতে মেইনলি হ'ল চেপ্টাৰ্ছ একচুৱেলি কাণ্ড মিনছ ৱাট চেপ্টাৰ্ছ চ' আমি ফাৰ্ষ্টতে বালাকাণ্ড মিনছ ৱাট ৰামায়ণতে মেইনলি ৰামায়ণ যি আমি জানো মেক্সিমাম ৰামায়ণৰ ষ্টৰিবোৰ আমি অলপ জানিব সৰু বাচ্চা এটা নলেজত আছে এইখিনি যে এটলিষ্ট এইখিনিতো গম পায় ৰাম সীতা আৰু ৰাৱণ লংকা এইখিনি পুৰা ভালকে গম পায় চ' এতিয়া আমি যদি ক'বলৈ যাওঁ তেনেহ'লে ৰাম আছিলে তেওঁ অয়োধ্যাত আছিলে তাৰপিছত সীতা কোন আছিলে তেওঁ আছিলে মিথিলাৰ ৰাজাৰ জনকৰ কন্যা আছিলে আৰু তেওঁ তেতিয়া জনকে কি কৰিছিলে স্বয়ম্বৰ ৰচিছিলে যে যোনে ধনুষখনৰ তাঁৰখন উঠাব পাৰিব ধনুষখন উঠাই কিনি তাঁৰখন টানি দিব পাৰিব তেওঁৰ সৈতে সীতাৰ বিয়া হ'ব চ' এই বস্তুটো বহুত ৰজা মহাৰাজাসকলে এই বস্তুটো ট্ৰাই কৰিছিলে কিন্তু তেওঁলোকে পাৰা নাছিলে ধনুকডাল উঠাব তাৰপিছত ফাইনেলি ৰামচন্দ্ৰ তেওঁহে এইখন উঠাইছিলে আৰু তাৰ পিছতে তেওঁৰ সীতাৰ লগত বিবাহ হৈছিলে চ' এইটো এটা ষ্টৰি হয় ষ্টৰিটো এই ষ্টৰিটোৰ নিচিনা ৰামায়ণত যদি আমি এপিক এইটো কওঁ তেনেহ'লে তাতে লিভছ অফ আমাৰ যিবিলাক বাস্তৱ জীৱনৰ যিবিলাক আমাৰ কেৰেক্টাৰিষ্টিক্স বা যিবোৰ আমি জীয়াই আছোঁ এই বস্তুবোৰ মেক্সিমাম তাতে এই ৰামায়ণৰ পৰাই
ফলো কৰিব লগা হৈছে আৰু নেহেৰুৰ মতেও এইটো আছিলে দ্য ষ্টৰী তেওঁ কৈছিলে কি কৈছিলে দ্য ষ্টৰী অফ দ্য এপিক ইজ এ পাৰ্ট অফ দ্য টেক্সচাৰ অফ দ্য লিভছ অফ আৱাৰ পিপুল এইটোৰ মানে যিবিলাক আমি যদি ষ্টৰী হিচাপতে লওঁ তো যিবিলাক ষ্টৰীৰ কেৰেক্টাৰিষ্টিক্স হওক বা যি হওক এই বস্তুবোৰ আমাৰ বাস্তৱ জীৱনত আমাৰ পাৰ্চনেল লাইফৰ লগত ৰিলেটেড হৈ আছে সো এতিয়া আমি টেক্সচাৰবিলাক আলোচনা কৰিম টেক্সচাৰৰ মাজত চাওক ফাৰ্ষ্টতে হ'ল ৰামায়ণটো আমি অলৰেডি গম পাইছোঁ দেন ৰামায়ণৰ গাঁথনি কি আছিলে তাতে মেইনলি 24,000 শ্লোক আছিলে আৰু এই শ্লোকৰ 7টা ভাগত ভাগ কৰা হৈছিলে যিবোৰ হ'ল ৰামায়ণৰ ষ্ট্ৰাকচাৰৰ পাৰ্ট সো বালাকাণ্ডত আমি যদি চাবলগীয়া যাওঁ ফাৰ্ষ্টতে এইটোতে কি ডিসক্ৰাইব কৰিছিলে ৰামৰ আৰু তেওঁৰ ব্ৰাদাৰ লক্ষ্মণ ভৰত শত্ৰুঘ্ন এই তেওঁলোকৰ এইটো বালাকাণ্ডত এইখিনি ডিসকাস হৈ আছিল যে তাতে তেওঁলোকৰ বাল্যকালটো কেনেকা সৰু যিবিলাক লাইফ আছিলে তেওঁৰ কিশোৰ অৱস্থাত যি তেওঁ জীয়াই আছিলে এই বস্তুবোৰ কৈশোৰৰ সময়ৰ পৰা যিবোৰ তেওঁলোকৰ এটা লাইফ আছিলে সেই বস্তুটো তাতে বালাকাণ্ডত ডিসকাস কৰা হৈ আছে আৰু তাৰপিছত তেওঁলোকক কেনেকৈ গুৰুকুলত সেন্ড কৰা হল আৰু কমপ্লিট এনচিয়েন্ট বৈদিক স্কুল এইখন আছিলে আৰু তাতে তেওঁলোকে ভেৰিয়াছ আৰ্টস যিবোৰ আছিলে এইবোৰ ফৰ ফিউচাৰ ডেভেলপমেন্ট বা ইথিকেলি তেওঁলোকে এইখিনি শিকিব লৈছিলে এইটো আছিলে বালাকাণ্ড মানে বাল্যকালত যিবোৰ আছিলে এইটো তাৰপিছত দেন হ'ল অয়োধ্যাকাণ্ড The second plot, second chapter to all city of Ayodhya. Tate Ayodhya তেওঁলোকক কি হ'ল অয়োধ্যা কাণ্ডৰ পৰা অয়োধ্যা কাণ্ডতে তেওঁলোকক শিকোৱা হৈছে তাৰপিছত ইয়াতে অয়োধ্যাত যেনেকা 4 ৰজা তেওঁলোকে প্লেচত ৰামক ৰাজ্য সেট টু তেওঁ ৰেডি কৰা হ'ল দিবৰ কাৰণে হি অলসো তেওঁ সীতাৰ লগত বিয়া হৈ গ'ল যেতিয়া তেওঁ শিৱৰ এই ধনুখন উঠাব পাৰিছে আৰু ছিংগিব পাৰিছে সো ৰামৰ লগত সীতাৰ বিয়া হ'ল বাট ডিউ টু দা এইটো মন্থৰাৰ বুদ্ধিৰ কাৰণে ৰামক কি কৰা হ'ল তাৰ টাইটেলৰ আৰু এক্সিলৰ তাৰ মন্থৰাৰ বুদ্ধিৰ কাৰণেহে তেওঁ আকৌ ক'ত তেওঁ বনবাসত পঠোৱা হ'ল বিকজ অফ যেতিয়া কৈকেয়ী দশৰথৰ 3জন ৱাইফ আছিলে আৰু 4জন পুত্ৰ আছিলে তো ফাৰ্ষ্ট আছিলে ৰামে আছিলে এইটো হিচাপত ৰামে আছিলে কিন্তু ৰামে হ'ব লাগে কিন্তু যেতিয়া এটা সময়ত দশৰথৰ গা বহুত বেয়া আছিলে সেইটো সময়ত কৈকেয়ী তেওঁৰ দেখভাল কৰিছিলে বেছিকে আৰু যেতিয়া ৰামে বিচাৰিছিলে যে কিবা এটা তেওঁ পুৰস্কৃত কৰিব তেতিয়া তেওঁ কৈছিলে যে মই এতিয়া এইটো নিবিচাৰো মোৰ যি মই পাব লগা হয় মই এটা সময়ত গৈ বিচাৰিম সো এইটো সময়ৰ কাৰণে তেওঁ কি কৰিলে ৰামক নিদিয়াকে তেওঁৰ নিজৰ পুত্ৰ ভৰতক তেওঁ ৰজা বনাব বিচাৰিছিলে কিন্তু এইটো ৰাজা দশৰথে তেওঁ এই বস্তুটো মানা নাছিলে এবং ফাইনালি তেওঁ এইটোৰ দুখতে তেওঁ কি কৰিলে প্ৰাণ ত্যাগ কৰিলে কিন্তু লাষ্টত ভৰতে যেতিয়া এইখিনি বস্তু শুনিব পালে তেতিয়া সি মানিব ইনকাৰ কৰিলে বাট ৰামে কি কৰিলে তেওঁৰ কথামতে তেওঁ এইটো এই অয়োধ্যাকাণ্ডৰ পৰা তেওঁ অৰণ্যকাণ্ডলৈ গুচি গ'ল এইটোতে আমি অৰণ্যকাণ্ড বুলি কওঁ য'ত তেওঁলোকে কি কৰিলে অৰণ্যত গুচি গ'লে ৰাম আৰু লক্ষ্মণক লৈ ৰাম সীতা এণ্ড লক্ষ্মণক লৈ আৰু এইটোতে কমপ্লিটলি কেনেকা ৰাৱণৰ লগত দেখা হ'ল বা কিং অফ লংকা আছিলে তেওঁ সেই বস্তুটো ডিসকাস কৰা হৈছে এইখিনি অৰণ্যকাণ্ডত দেন হ'ল কিষ্কিন্ধা কাণ্ড এইটোতে এই ষ্টৰীটোতে কমপ্লিটলি কি হ'ল ফৰেষ্টৰ ষ্টৰী তাতে কি আছিলে কিষ্কিন্ধা কাণ্ড ইন সাউথাৰ্ণ ইণ্ডিয়াত আছিলে আৰু তেওঁ তাতে ৰাম কি কৰিছিলে হিজ ডিভটেড এলিজ বিলাক যেনেকা হনুমান সুগ্ৰীৱ তেওঁলোকক
জামবন্ত তাৰপিছত এইবোৰ তেওঁলোকে কেনেকা যে হনুমানৰ জগত জৰিয়তে কিষ্কিন্ধা কাণ্ড তেওঁ কেনে অৰণ্য কাণ্ডৰ পৰা তেওঁ কিষ্কিন্ধা কাণ্ডলৈ এইখিনি বস্তু তেওঁলোকে অৰণ্য কাণ্ডত কৰি গোটেই কিষ্কিন্ধা কাণ্ডত তেওঁলোকে কি কৰিলে বিৰাট বুদ্ধি আৰু কবি সৈন্য হেমন্তৰ হেল্প লৈ আৰু হনুমানৰ তেওঁলোকৰ হেল্প লৈহে তাৰপিছত কি ৰামক সীতাক উদ্ধাৰ কৰি আনিলে সো এইখিনি হল কিষ্কিন্ধা কাণ্ড দেন সুন্দৰ কাণ্ডত কি আছিলে এইটোতে ডিসক্ৰাইব কমপ্লিট ৰামৰ জাৰ্নি টু লংকা আছিলে আৰু ইয়াৰ পৰা কেনেকৈ এই বস্তুটো তেওঁলোকে আকৌ ঘূৰি আহিলে বা ৰামৰ আৰু ৰাৱণৰ যিবোৰ আৰ্মি আছিলে যি গোটেইবোৰ তেওঁলোকে কি কৰিলে গোটেই এটা ইণ্ডিয়ান আইসোলেশনৰ নিচিনা তাতে গোটেই বস্তুবোৰ তাতে তেওঁলোকে সুন্দৰকাণ্ডত গৈ তেওঁ ৰামায়ণত যিবোৰ ইণ্ডিয়াৰ এটা আইসোলেশন আছিলে এইটোতে ৰামায়ণৰ গোটেইখিনি বিবৃতি হৈ আছিলে আৰু যিবোৰ প্ৰবলেম আছিলে যিবোৰ অৰণ্যত এইবোৰৰ পৰা তেওঁলোকে অলপ তেতিয়া মুক্তি পালে সো দেন সুন্দৰকাণ্ডত হল এইটো ডিসক্ৰাইব কৰে কমপ্লিটলি এবাউট জাৰ্নি অফ লংকা আৰু কমপ্লিটলি বিউটিফুল টাৰ্মছ হয় যত গোটেই বস্তুবোৰ তাতেও কমপ্লিটলি সীতাক কেনেকা ৰাৱণৰ পৰা আঁতৰাই আনা হল আৰু কেনেকা ৰাৱণক হত্যা কৰা হল আৰু সীতাক ৰেস্কিউ কৰা হল সো এই বস্তুবোৰ যুদ্ধকাণ্ডত দিয়া হৈছিলে আৰু উত্তৰকাণ্ডত সেম তেনেকা এইটো চেপ্টাৰৰ কমপ্লিট ৰামৰ লাইফটো কেনেকা ৰিটাৰ্ণ হল আকৌ অযোধ্যাত আহি কিনি তেওঁলোকে কেইদিনমান পিছত আকৌ সব সেটেল হল দেন অলসো ইনক্লুডস কৰিলে কি এইটো যি সীতাক কেনেকা উদ্ধাৰ কৰা হল আৰু উইথ টু সন্স লভ এণ্ড কুশ তাৰপিছত এবছৰপশ্যন অফ সীতাক কেনেকা হলি আৰ্থেক যেতিয়া সীতাক কি কৰিব লগা হৈছিলে আকৌ পৰীক্ষা লোৱা হৈছিলে যে তেওঁ ইমান দিন ৰামৰ ঘৰতে আছিলে সো এইখিনি আছিলে ৰিফ্লেকশ্যন অন দ্য কোড ইছ্যুজ অফ ৰামায়ণৰ যিবোৰ কাণ্ড তাৰপিছতো ইয়াতে কিছুমান বস্তু যেনেকা ফিলচফিকেল ৰামায়ণক যদি আমি আছিলে ৰামায়ণৰ ষ্টৰী কিন্তু তাতে মেক্সিমাম কিছুমান বস্তু যেনেকা এটা যদি গ্ৰিফ এণ্ড কম্পেশ্যনত যাওঁ আমি তেনেহলে তাতে পুৰা কমপ্লিটলি এটা ৰাস বুলি আমি ক'ব পাৰো যি তাতে পদ্য আৰু শ্লোকছৰ জৰিয়তেহে সংস্কৃতৰ জৰিয়তে এই বস্তুখিনি ডিসকাস কৰা হৈছিলে সো এইটোতে ৰাস বুলি কোৱা হয় তাতে আকৌ প্ৰধান ৰাস বুলি কোৱা হয় যি এটা পাৰ্ট আছে যে ৰাস মিন্স কি হল সেন্স অফ জয় এণ্ড এটোৰ জৰিয়তে এটা এনি প্লেস অফ আৰ্ট এণ্ড লিটাৰেচাৰ দেয়াৰ আৰ তাতে সিট কিছুমান ইমোশন আছে হিউম্যান সোলৰ যিবোৰ কমপ্লিটলি ৰাসৰ জৰিয়তেও ক্ষমা কৰিব বা ৰাসৰ ক্ষমা কৰিব নোৱাৰে বা ৰাসৰ জৰিয়তে কমপ্লিটলি এক্সপ্ৰেছ কৰিব নোৱাৰে সো তাৰপিছত কিছুমান আছে যেনেকা যুদ্ধকাণ্ডত আছে যেনেকা হাস্যৰস ইজ ইভেন্ট এজ ৱেল এজ সৰ্পংকা কি আছিলে এইটো সৰ্পংকা তেওঁ এজন আছিলে যেতিয়া যেনেকা সাপোজ লংকাত সৰ্পংকা যে আছিলে তেওঁ আছিলে ৰাৱণৰ এজনী ভণ্টি আছিলে তেওঁ যেতিয়া ৰামক দেখা পাইছিলে তেওঁৰ নামক বিয়া পাতিব বিচাৰিছিলে কিন্তু ৰামে কোৱা আছিলে কি তেওঁ অলৰেডি মেৰিড হয় এই বস্তুটো তেতিয়া লক্ষ্মণক দেখুৱাই দিছিলে বাট লক্ষ্মণতো সেম তেওঁ এগ্ৰি হোৱা নাছিলে তাৰপিছত এই সৰ্পংক যে তেওঁহে এগ্ৰি খং কৰি পেলাই তেওঁ কি কৰিছিলে এই ৰামক সীতাক আহি কিনি ইনসাল্ট কৰিছিলে তাৰপিছতহে লক্ষ্মণ খং হৈ পেলাই কি কৰিছিলে তেখেতৰ নাকটো কাটি পেলাইছিলে সো এইবোৰ বহুত সৰু সৰু ষ্টৰী আছে যিবোৰ কমপ্লিটলি আমি
1 hourত এইখিনি আমি কমপ্লিটলি কৰিব নোৱাৰো সব কিছুমান ব্যাকওয়ার্ড স্টোরি আছে but I know that maximum people knows the story of Ram and Ramayana and Mahabharata. So Haisharos is tate eta Haisharos buli ase Haisharos to same hoy Ramayana and Mahabharata. So characters of morality etia yate ami morality ki pao এইটোতে morality কি হব so various characters it tate jehetu tate bahut various characters ase and particularly aspects of the morality the author wants to install them in the common masses তাৰ পিছত ৰামেহে এইটো ৰামৰহে character আছিলে যি তেওঁ এইটো moral order মর্যাদা বা পুৰুষোত্তম যেটো এটা এজ এ হেইটো সময়ত এটা এজ এ মেন পাৱাৰ এটা আছিল যিবোৰ তেওঁলোকৰ ম্যাক্সিমাম পাৱাৰ দেয়া মানে ওমেন পাৱাৰ তেতিয়া অলপ কম আছিল যদিও অলপ আছিল সো তেওঁলোকে এতিয়া যিমান তেনেকা নাছিলে সো ম্যাক্সিমাম কি কৰিলে এই বস্তুবোৰ তেওঁলোকে এটা এৰেঞ্জ কৰি পেলাই যে এই মর্যাদা পুৰুষোত্তমে হওক বা আদৰ্শ এইখিনি তেওঁলোকে এটা ফেয়াৰলি যিবোৰ ধুনিয়াকে এটা সেটেল কৰি লৈছিলে আৰু আইডিয়াল তেওঁলোকৰ তেতিয়া আইডিয়াল লাইফ সীতাক আমি আইডিয়াল লাইফ এন্ড আইডিয়াল ওয়াইফ বুলি ক'ব পাৰো but then also she has to what অগ্নি পৰীক্ষা দিব লগা হৈছিলে so তাৰ পিছত হিউম্যান সেন্ট্রিক এতিয়া আমি ক্যারেক্টারস অফ মরালিটিৰ দিখানে ইফালে চালেও এতিয়া হিউম্যান সেন্ট্রিক যে মানৱ কেন্দ্ৰিক যেটো হ'ব নৈতিকতাৰ চৰিত্ৰসমূহত ভাল দেন আমি মানৱ কেন্দ্ৰিক কি ক'ব লাগিব মানৱ কেন্দ্ৰিক ক্ষেত্ৰতো এইটো সকলোৱে কি কৰিব লাগিব এটা moral order যি আছে এইটো ফলো কৰিব সাপোজ এইটোতে ভেরিয়াস ক্যারেক্টারস আছিলে যেগুলোক particularly object morally the author wants to install them in the common masses এইটো ইনস্টল কৰা হৈছিল আৰু যিবোৰ তাৰ ক্যারেক্টার বিলি কৰা হৈছিল যে কাৰ চৰিত্ৰগুটো বেছিকে ভাল আছিল বা তো মোস্ট ইম্পর্টেন্ট সো নৈতিকতাৰ এইবোৰ চৰিত্ৰসমূহ যি গুটেই মানুহবোৰে কি আছিল তেতিয়া সিহতে অলপ ৰামে হওক ভৰতে হওক কৌশল্যা কৌশিক সবে কি কৰিব বিচাৰিছিল এটা স্যাক্রিফাইসৰ নিচিনা তেওঁলোকে সাপোজ কিবা এটা নেপালেও যেন ঠিক আছে হৈ যাব তেনেকা আৰু সো ইয়াতে নৈতিকতাৰ চৰিত্ৰসমূহ আৰু মানৱকেন্দ্ৰিক এই দুটা অলমোস্ট সেমই হয় বাট তেওঁলোকৰ ইয়াতে ডিভাইন আছিল how many types of human centrics are there so এইখিনি বস্তু যদি আমি এইটোতে ম্যাক্সিমাম ডিভাইন কোয়ালিটিজৰ ওপৰতে এমবেডেড বা হিউম্যান বিংস are also ওপৰতে এমবেডেড হয় সো এইবোৰ এপ্ৰোচ ৰামায়ণত যিবোৰ আনপ্যারালাল হৈ আছিল এইবোৰ হিষ্ট্ৰী সংস্কৃত লিটাৰেচাৰৰ কাৰণে হৈছিল বিকজ ইন সংস্কৃত the spirit of Ramayan এটো হিউম্যান ডাইমেনশন ভাৰতীয় জনগণৰ এটো এটা মুখ্য ধাৰ্মিক গ্ৰন্থ আছে তেওঁলোকে এটো এখন অলপ যতনত ৰাখিব বিচাৰিব দেন পুৰুষাৰ্থস এন্ড আশ্ৰম যদি যাও তাতে আমি ফিলসফিক্যাল আন্ডারপিনিংস অফ পুৰুষাৰ্থসত কি আছিল এটা পুৰুষাৰ্থসৰ অৰ্থ আছে সো পুৰুষাৰ্থৰ অৰ্থত কি আছিল অৰ্থ আমি পাইছিলো এদিনাখন মোক্ষ অৰ্থ দেন মোক্ষ ওয়েলথ তাৰ পিছত অৰ্থ দেন কামা দেন ধৰ্ম সো তাতে চাৰিটা ভাগ আছিল যি পুৰুষাৰ্থত যেনেকা মানুহৰ এজন এটা হিউম্যান লাইফৰ ফাৰ্স্ট পাৰ্টতে হ'ব কি ফিলসফি introduction to above then ধৰ্মৰ এটো এজন ব্যক্তি জন্ম হোৱাৰ লগে লগে হে বাচ্চা কেছুৱা জন্ম হোৱাৰ লগে লগে তেওঁৰ ফাৰ্স্ট ইন্ট্ৰোডাকশন টু কি হ'ব ধৰ্মৰ জৰিয়তে দেন হ'ব কৰ্ম সো অটোমেটিক্যালি আমি তাতে সিরিয়াল টুৰ মতে হে যাও যেনেকা ধৰ্ম
দেন অৰ্থ, তাৰপিছত কাম কাম হ'ল চেনচাছ এণ্ড হেৰিটৰিয়াছ, তাৰপিছত এই চাৰিটাই হ'ল মোক্ষ মিনছ ৱাট লিবাৰেশ্যন। চ' দি এপিক ৱাজ নট, এইটো কমপ্লিটলি এপ্লাইজ এটা অৰ্থ আৰু কামৰ মাজতে আছিলে, আৰু এইটোতে ডিছমিছ কৰিবলগীয়া একো নাছিলে। চ' যদি সেইটো হয় অৰ্থটো, তেতিয়াহে গৈখিনি তেওঁলোকে কি কৰিব পাৰিব, কামা ফুলফিলমেণ্টত যাব পাৰিব এণ্ড মোক্ষ লিবাৰেশ্যনতো এড কৰিব পাৰিব। চ' এইটো কমপ্লিটলি লিমিটছ অফ ধৰ্ম আছে, যি প্ৰাইমাৰী ইম্পৰ্টেঞ্চ আছে ইয়াতে মেক্সিমাম ধৰ্মৰ এছপেক্টছ, এণ্ড তাতে কমপ্লিটলি ৰামায়ণৰ লগত বহুত সৈন্য সামন্ত হৈ আছিলে তেতিয়া। ছাপ'জ হনুমানৰ জৰিয়তেও বহুত তেওঁ উপকাৰ পাইছিলে। দেন লক্ষ্মণ, দেন বিশ্বৱানা, দেন ৰামায়ণ ডেপিক্স দি কমপ্লিটলি আদাৰ যিবোৰ হনুমান আছিলে বা লক্ষ্মণ, তেওঁলোকেহে ইয়াতে এই ভিক্টৰীটোত ধৰ্মৰ ওপৰতে অধৰ্ম যিবোৰ এটা প্ৰব্লেম আছিলে এইখিনিৰ কাৰণে বহুত ফাইট কৰিছিলে। চ' বিশ্বৱান এণ্ড কংস অলছ' ইয়াতে মেটাফৰিক ছাজেশ্যনত তেওঁলোকৰ এইখিনি ডিছকাছ হোৱাৰ পিছতহে আমি এটা যি মোক্ষৰ এগেইনষ্টত, যেনেকা যি মোক্ষ মানে কি লিবাৰেশ্যন, আমি মানুহে এটা যিকোনো ঘটনা এটা হোৱাৰ পিছত আমি লিবাৰেশ্যন মুক্তি বিচাৰোঁ, যি তাতে ভুল হৈ গ'ল, কিবা ভুল নহ'ব পাৰে, যাতে এতিয়াৰ পৰা আমি আৰু ভুল নকৰোঁ, এনেকা বস্তুবোৰ কি হ'ল লিবাৰেশ্যন হৈ গ'ল। দেন মেটাফৰিক ছাজেশ্যন, তাৰপিছত আমি মহাভাৰতৰ যি ষ্ট্ৰাকচাৰ, এইটো ছেইম যেনেকা মহাভাৰতৰো গাঁথনি আছিলে। যেনেকা মহাভাৰতৰ গাঁথনিত কি আছিলে, দেন মহাভাৰতৰ গাঁথনিত ফাৰ্ষ্ট আছিলে আদি পৰ্ব, দেন সভা পৰ্ব, ভানা পৰ্ব, দেন বিৰাটা পৰ্ব, উদ্যোগ পৰ্ব, ভীষ্ম পৰ্ব, দ্ৰোণা পৰ্ব, কৰ্ণ পৰ্ব, এণ্ড শৈল্য পৰ্ব, চক্তিকা পৰ্ব, আৰু শ্ৰী পৰ্ব, আদিনিকা। চ' দিজ আৰ দ্য যিবোৰ ষ্ট্ৰাকচাৰ অফ মহাভাৰত, এইখিনি আছিলে। এতিয়া আদিম যুগৰ পৰা এইখন কি হৈ আছিলে, এখন হিষ্ট্ৰী টাইপ, যাৰ জৰিয়তে আমি এই পুৰা ষ্টৰিখিনি বা মহাভাৰতত কি আছে এইখিনি গম পাব পাৰোঁ। চ' ফাৰ্ষ্টত হ'ল আদি পৰ্ব। ইয়াতেতো নেমটো ছাজেষ্ট কৰা হৈছে, আৰু দ্য অৰিজিন অফ দ্য মহাভাৰত বা ৰেচ, এইটো ভাৰত আৰু ভৃগু, এইখিনিৰ কাৰণেহে তাতে আদেশ কৰা হৈছিলে, আদি পৰ্বটো গৈছিলে। তাৰপিছত হ'ল সভা পৰ্ব। সভা পৰ্ব মিনছ ৱাট, তাতে সভা পৰ্ব মিনছ হ'ল তাতে মেক্সিমাম কোৰ্টৰ যিবোৰ ইন্দ্ৰপ্ৰস্থৰ কোৰ্ট আছিলে বা চেক্ৰিফাইচ, আৰু তাৰপিছত ইন্দ্ৰপ্ৰস্থৰ, দেন য়োজনা মানে চেক্ৰিফাইচ কৰা, তাৰপিছত যুধিষ্ঠিৰ, এইবোৰ যুধিষ্ঠিৰে কেনেকুৱা চেক্ৰিফাইচ কৰিছিলে, আৰু গেম অফ ডিছ, তাৰপিছত ডিছবৰ্মিং দ্ৰৌপদীৰ যিবোৰ চেক্ৰিফাইচ, এই বস্তুবোৰ গোটেই ইয়াতে ডিছকাছ কৰা হৈছে। তাৰপিছত হ'ল বন পৰ্ব। বন পৰ্ব মিনছ ৱাট, তাতে 12 years অফ দ্য এক্সাইল অফ দ্য পেৰাডক্স, তাতে কমপ্লিটলি কি আছিলে, 12 years আছিলে, যিহেতু তাতে পুৰা কমপ্লিটলি প্লেণ্টছ আৰু মৌৰ হৈ আছিলে। চ' এইটোকে তাৰপিছত হ'ল বানা পৰ্ব। বানা পৰ্ব মিনছ ইট ডিছক্ৰাইবছ দ্য 12 years অফ এক্সাইল এণ্ড পাণ্ডৱছ। চ' 12 বছৰলৈকে কি কৰিছিলে, কৌৰৱ আৰু পাণ্ডৱতে ফাইট কৰিছিলে। এই বস্তুবোৰ ইয়াতেও ডিছকাছ, 12 years লৈকে তাতে পাণ্ডৱছৰ
দেন কৰ্ণ পৰ্বজ ইয়াতে হিৰোইনিক যেতিয়া হিৰোইনৰ নিচিনা আহি পাৰফৰ্মেন্স কৰিছিলে কোনে কৰ্ণ পৰ্ব যদিও তেওঁলোকে তেওঁ সকলো হুকৰ কাৰণে এইখিনি কৰিছিলে বাট ইট ডিসক্ৰাইবস দ্য হিৰোইক পাৰফৰ্মেন্স অফ কৰ্ণ নট দ্য কৰ্ণ অফ তেওঁলোক যদিও কৰ্ণই যদিও পাৱাৰত নাছিলে কিন্তু কৰ্ণহে মেইনলি সবখিনি কৰিছিলে দেন শৈল্য পৰ্ব এইটোতে কমপ্লিটলি হল শৈল্য বিং হল দা কমপ্লেক্স যিবোৰ কমান্ডাৰ আছিলে চিফস এইখিনি দেন it also describes the duel between Bhim and Duryodhan which ended the যেতিয়া ভীম আৰু দুৰ্যোধনৰ লগত যুদ্ধ হৈছিলে লাষ্ট এই যুদ্ধ সময়তে কেনেকা ইয়াতে এইটো চ্যাপ্টাৰত কেনেকা ডিসকাস কৰিছিলে কমপ্লিটলি যুদ্ধৰ সময়তে যে তেওঁলোকে কৰ্ণই মনে মনে প্ল্যান বনাই ৰাখিছিলে এইটো কাৰণেহে তেওঁ জিকিব পাৰিছিলে অশ্বমেধিকা পৰ্ব it describes কি এইটো অশ্বমেধি Yudhishthira asile aru the conquest Arjun and a speech of Anuginta in the quest of তাৰপিছত যি গান্ধাৰী হিমালয়ান হেৰিটেজত আছিলে এইটোৰ কাৰণেও আশ্ৰম বাসিকা বুলি পৰ্ব বুলি হৈ আছিলে that it describes the leg of ইয়াতে জৰিয়তে describes the death of the ধৃতৰাষ্ট্ৰ আৰু কুন্তি and গান্ধাৰী ইনে হিমালয় যাতে তেওঁলোকে তাতে কেনেকা মৃত্যু হৈছিল এইখিনি ডিসকাস কৰা হৈছে আশ্ৰম বাসিকা পৰ্বত তাৰপিছত মৌচালা পৰ্ব means what ইয়াতে materialization of Gandhi's cards and the demands of the Krishna's race as Yadavas বা Yadavas বুলি ক'ব পাৰো আমি সো তাৰপিছত হল মহাপ্ৰতিজ্ঞা পৰ্ব ইয়াতে ডিসক্ৰাইব কৰা গ্ৰেট জাৰ্নি অফ দা পাণ্ডৱস and Draupadi's towards the Himalaya এইখিনি ডিসকাস হৈছিলে মহাভাৰতত the structure of মহাভাৰতৰ গাঁথনিত আছিল এইখিনি সো তাৰপিছত হল স্বৰ্গাৰোহণ পৰ্ব ইয়াতে ডিসক্ৰাইবস দা ultimate ancient of Pandavas to স্বৰ্গত কেনেকা তেওঁলোকে পাণ্ডৱ স্বৰ্গলৈ গমন কৰিছিল এইখিনি তাতে ডিসকাস কৰা হৈছে সো these are the some points in মহাভাৰতৰ গাঁথনি things to of মহাভাৰত এইখিনি চাও বা পুৰুষাৰ্থ যেটো কি আছিল পুৰুষাৰ্থ I already discuss কৰিলো পুৰুষাৰ্থ there are some rules and এই rulesৰ মাজত চাৰিটা থাকিব যেহেতু ফাৰ্ষ্টৰ ৰুলটো মতে হল অৰ্থ যিবোৰ হল কৰ্মই কৰি যাব লাগিব আৰু কৰ্মৰ নহলে কি হ'ব একো কাম নহব সো তাৰপিছত হল অৰ্থ means what যেতিয়া এজ এ ধৰ্মৰ পিছতে লগে লগে আহি যায় অৰ্থ আমি কেনেকা ইনকাম কৰিম কেনেকা ফ্যামিলি বাৰ্ডেন চলাম এই বস্তুবোৰ আহি যায় দেন হোৱাট তাৰপিছত আহিব কৰ্ম নেক্সট আহিব তাতে কি জন্ম হৈছিলে অৰ যিবোৰ হৈছিলে তেওঁলোকৰ এই এজ এ তেওঁলোকক তেওঁৰ পুত্ৰ অৰ ধৰ্মৰ জৰিয়তে জন্মৰ পিছত যে পিতৃ মাতৃৰ যেটো ধৰ্ম আছিল এইটোই তেখেতসকলৰ হৈছিলে আৰু তাৰ পিছত তেওঁলোকে যেতিয়া ধৰ্মৰ পৰা গুছি ঠিক এডজাস্ট হৈ গল দেন they have to work hard for their future then এটা সময়ত গৈ তেওঁলোকে কি হল they have to look after their parents then তাৰ পিছত এটা সময়ত গৈ তেওঁলোকে also they have to look after their children so এটা automatically যদি আমি আমাৰ জেনেকা তেনেকা যাও then also ইয়াতে there are four পুৰুষাৰ্থs one is all ধৰ্ম অৰ্থ then kama and religion so এই চাৰিটা বস্তুৰ জৰিয়তে পুৰুষাৰ্থটো সাকসেসফুল নহব then law of karma so numerically stories of Mahabharata also influence Mahabharata illustrate কৰিছিলে আৰু ইনফ্লুয়েন্সও কৰিছিলে কোনখিনি
সো ল অফ কৰ্মত যি নিউমাৰাছ ষ্টৰিজ বা মহাভাৰতৰ যিবোৰ ষ্টৰিজ এইটো ষ্টৰিৰ মতে ইম্পৰ্টেঞ্চ আৰু এফিচিয়েঞ্চি ল অফ কৰ্মতেও কি কৈছিলে যে কৰ্ম কৰি যোৱা আৰু ফলটো আমি চাব নালাগে কৰ্ম যেনেকা হ'ব ফলটো তেনেকা ভালে হ'ব যি ৱাৰ্ডটো আমি আজিলৈকে কৈ থাকো সো নিউমাৰাছ ষ্টৰিজ আছে মহাভাৰতত যিবোৰ আমি সৰু সৰু যদি এইটো ইম্পচিবল হয় যি 1 ঘণ্টাৰ মাজতে তাক ডিসকাস কৰি কমপ্লিট কৰিব পৰা যাব তথাপিও তাতে কিছুমান পয়েন্টস আছে যিবোৰ কৌৰৱৰ আৰু যেনেকা দুৰ্যোধন আৰু কৌৰৱস কেনেকা পে কৰিছিলে দে আৰ ৰং ডিড টু দ্ৰৌপদীৰ লগত ইন দা বেটেল ফিল্ড যেতিয়া ভীমে কিল কৰিছিলে দুৰ্যোধনক গেষ্ট গ্ৰেট এটা আচাৰ্য আছিলে তেওঁলোকেও গ্ৰেট আচাৰ্য আছিলে তেওঁলোকেও কি কৰিছিলে উড টেক দ্য সাইড অফ দ্য এইটো ইমৰ্টেলিটিৰ সাইড লৈছিলে লাইক ভীষ্ম আছিলে তেওঁ এজন চেক্ৰিফাইচ কৰা তাৰ পিছত লভ কৰ্মৰ যিবোৰ আছিলে এইবোৰত কৃষ্ণ যি কাৰ্স কৰিছিলে গান্ধাৰী অলসো তাৰ পিছতো আৰু বহুত আছিলে যিবোৰ সকলোৱে তাতে ল অফ কৰ্মটো ফলো কৰিছিলে আৰু এইটো কৰ্মৰ জৰিয়তে কোনেও কোনোবাক হাৰ্ট কৰিব নোৱাৰে যে বাট যেহেতু তাতে যে ভীষ্মৰ ওক আৰু দা ল অফ বাই গান্ধাৰী এণ্ড এফিচিয়েণ্টলি his race and Yadavas are devastated হৈছিলে আৰু so the law of karma এটা completely regulated the entire narrative যি এটা law of কৰ্মটো completely মহাভাৰত এটা narrative formত দিয়া আছে যিবোৰ কৰ্মৰ সূত্ৰ যিটো এইটো completely মহাভাৰতৰ পৰাই আমি জানিব পাৰো যে যেমন যেনেকা কাম কৰিব লাগিব সেইটো আমি তেনেকা ফলো পাই যাম সো তাৰ পিছত আহিলে ভাগৱত গীতা এণ্ড ইটস ফিলছফি এতিয়া ভাগৱত গীতাৰ বিষয়ে আমি এখন ধৰ্মগ্ৰন্থ হয় যি কমপ্লিটলি ভাগৱত গীতা দ্য সং অফ দ্য লৰ্ড এইটো অৰ্জুনটো আৰু ভীষ্ম পৰ্ব তাৰ পিছত মহাভাৰত এইখিনিও ডিসকাস আছে তাতে আৰু তাতে অলৰেডি ইয়াতে 700 ভাৰ্সেস টু 700 ভাৰ্সেস আছিলে যিবোৰ 18 চেপ্টাৰত ডিভাইড কৰা হৈছিলে ভাগৱত গীতাতে So Bhagavad Gita is one of the major scriptures of Vedanta. এখন বেদান্তৰ এটা মেজৰ স্ক্ৰিপচাৰ্স হয় যাৰ জৰিয়তে সিৰছপুৰ পোৱা গৈছিলে আৰু তাতে আদি শংকৰাচাৰ্য তেওঁৰ ডিৰাইভ পাথ অফ যি জ্ঞান আমি যি বুলি পাথ অফ নলেজ আমি কৈ থাকো যাক জ্ঞান বুলি কৈ থাকো এটো আদি শংকৰাচাৰ্য দিয়া আদি শংকৰাচাৰ্য দি থকা হয় তাৰ পিছত বৈষ্ণৱ যিবোৰ স্কলাৰ্স আছিলে লাইক ৰামানুজ দেন নিম্বাৰ্ক তাৰ পিছত মাধৱ দেন বল্লভা তেওঁলোকে অলসো ইম্পৰ্টেন্ট ভক্তিৰ যিবোৰ ইম্পৰ্টেন্ট এইখিনি কৈছিলে আৰু দা পাথ অফ দা ডেভোশন কেনেকা তাতে ভক্তিটো স্টাৰ্ট কৰা হয় এইখিনিও তেওঁলোকে কৈছিলে So already Tilak derived importance of নিষ্কাম কৰ্ম এতিয়া নিষ্কাম কৰ্ম কোনটো হয় আৰু নিষ্কাম কৰ্ম means what যিটো আমি কৰ্মত একো আশা নকৰো যেনে সেলফলেস অ্যাকশন বুলি ক'ব পাৰো নিষ্কাম কৰ্ম means what selfless action যিটো আমি কাম কৰিব পাৰো বাট যিটো আমাৰ একো বেনিফিট নহয় আমি যি কামটো আমি বেলেগৰ কাৰণে কৰি আছো তাকে আমি নিষ্কাম কৰ্ম বুলি ক'ব পাৰো এন্ড আমি আমাৰ বেনিফিটটো এতি নাচাও এইবোৰ বস্তু তাতে কি হয় ম্যাক্সিমাম স্যাক্ৰিফাইসৰ নিচিনাই হয় আৰু কিছুমান স্কলাৰ যেনেকা গান্ধী বিবেকানন্দ গান্ধীজি আৰু বিবেকানন্দ তেওঁলোকে এইটো ফিলসফি সামান্যব যোগা এইটো আহিছিলে এই ফিলসফিটো সামান্যব যোগা পৰা আহিছিলে বুলি কৈছিলে তেতিয়া এন্ড এই সামান্য যোগাৰ এইটো হল কি the path of the harmony is action driven by pure knowledge and surrender to God এইটো যিটো action আছিলে the path of harmony যি আমি কালচাৰ or ধৰ্মগ্ৰন্থ হওক বা এই পুৰুষাৰ্থ কৰ্মৰ selfless work যিবোৰ action এই বস্তুবোৰত যদি আমি যাওঁ তেনেহলে ম্যাক্সিমামে এইবোৰতে এটা নলেজ বা পিওর নলেজ আমি পাওঁ যিবোৰ এই ধৰ্মগ্ৰন্থবোৰৰ জৰিয়তে আমি যি লাইফষ্টাইল ফলো কৰিব পাৰো
তেনেহ'লে মেক্সিমাম আমি সব বস্তুবোৰ আমি চেক্ৰিফাইচ কৰিব লাগিব, তেতিয়াহে আমি এজন কমপ্লিটলি ধাৰ্মিক হ'ব, ৰিলিজিয়াছ ব্যক্তি হ'ব পাৰোঁ। আৰু যিকোনো ধৰ্মৰ বিষয়ে আমি কমপ্লিটলি নলেজটো ল'ব লাগিব, যাৰ জৰিয়তে যেহেতু আমি এনেকুৱা এখন গভৰ্ণমেণ্টৰ মাজতে আছোঁ য'ত গোটেই ধৰ্মবিলাকৰ নিৰ্বিচাৰে চব আছে তাতে। চ' এইখিনিতেও আমি এই বস্তুখিনিও আমি ভালকৈ জানিব লাগিব। চ' ইয়াতে কি হ'ল, ছেইম এই বস্তুবোৰ কৃষ্ণ আৰু অৰ্জুন তেওঁলোকে কি কৰিছিলে, যে এইটো কৈছিলে যে কামটো কৰি যোৱা, ফলটো তুমি পাবাই। এণ্ড কমপ্লিট এটা পিয়ৰ নলেজ, যিটো আমি কমপ্লিটলি এটা জ্ঞান পাওঁ এই বস্তুটো, আৰু নিজকে কমপ্লিটলি আমি চাৰেণ্ডাৰ কৰি দিয়া, ভগৱানৰ ওচৰলৈ আমি নিজকে চাৰেণ্ডাৰ কৰি দিওঁ, যে যি হয় আমি একো নাচাওঁ, যি হয় হ'ব, জাষ্ট উই হেভ টু ফ'ল' দ্য পাথ। চ' এইখিনি আছিলে ভাগৱত গীতাৰ মেইন ফিলচফিকেল ভিউ। তাৰপিছত এই ভাগৱত গীতা অলছ' কি কৰিছিলে, ইনষ্টিটিউচনেলাইজ দ্য ফিলচফি অফ দ্য ছ'চিয়েল ষ্ট্ৰাকচাৰ অফ বৰ্ণ এণ্ড আশ্ৰম ধৰ্ম। ইন ভাগৱত গীতা তেওঁলোকে ছ'চিয়েল ষ্ট্ৰাকচাৰৰ বৰ্ণ আৰু আশ্ৰম ধৰ্ম এইখিনিৰো এটা পইণ্ট ইনষ্টিটিউচনেলাইজ ভিউ দিছিলে। আৰু যেতিয়া অৰ্জুন ইজ ৰিলিউগেণ্ট টু ফাইট আপ ইন দ্য বেটেল ফিল্ড, যেতিয়া অৰ্জুনে কি কৰিছিলে, মানা কৰিছিলে যে জইন কৰিছিলে টু ইনক্লাইড দ্য পাথ অফ দ্য ৰিনিউন্সিয়েশ্যন, কৃষ্ণ অলছ' অৰ্জুনক বুদ্ধি দিছিলে, আৰু পাথ একশ্যনটো ৰেডাৰ দেন ৰিনিউন্সিয়েশ্যন, আৰু ভাল হৈছিলে তেতিয়া যেতিয়া কৃষ্ণক আহি কিনে অৰ্জুনক ছাপোৰ্ট কৰিছিলে। দেন তাৰপিছত কৃষ্ণ টিচেছ আছ দ্য পাথ অফ একশ্যন এণ্ড পাথ অফ একশ্যন আৰু ৰেডাৰ দেন ৰিনিউন্সিয়েশ্যন, যিটো দ্য এই পাথ অফ ৰিনিউন্সিয়েশ্যন ৱাজ কণ্ট্ৰাৰী টু দ্য স্বধৰ্ম, আৰু যিটো হ'ল কি এটা ইন্ট্ৰিনচিক নেচাৰ বুলি ক'ব পাৰোঁ আমি, আৰু ক্ষত্ৰিয় বুলি ক'ব পাৰে, যি ক্ষত্ৰিয় এটা ৰাজকীয় মানে হিৰ' বুলি ক'ব পাৰোঁ আমি। চ' এনেকৈ কোৱাৰ পিছত স্বধৰ্ম, যেতিয়া ধৰ্মৰ ধাৰ্মিক হোৱাৰ যোনটো ভাৱ, সেই বস্তুটো যেতিয়া আমি কমপ্লিটলি মানে মানিব লগা হয় যে হিউমেনিটিৰ লগত মৰেলিটি মিলাই, তেতিয়াহে তেওঁ কমপ্লিটলি কি হ'ব, এজন ব্যক্তি কমপ্লিটলি ধাৰ্মিক হ'ব পাৰিব। আদাৰৱাইজ এই বস্তুখিনি কমপ্লিট নহ'ব। ফিলচফিকেলি যদি ধাৰ্মিক হ'বলৈ গ'লে তেনেহ'লে তাতে চ' মেনি চেক্ৰিফাইচ এইখিনি কৰিব লাগিব, আদাৰৱাইজ নট পচিবল। তাৰপিছত হ'ল ফিলচফিকেল যি মেটাফিজিক ছাজেশ্যন, ৰূপক পৰামৰ্শ যি আছিলে। ইয়াতে এতিয়া ফিলচফাৰ্ছ যেনেকা মহাত্মা গান্ধী হওক বা মহাত্মা গান্ধীয়েও দিছিলে এটা ব্যক্তি যে এইটো হিষ্টৰিকেলি যে ইন মহাভাৰতত যে এইটো ভুল নহয়, বাট তেওঁৰ মতেও কি আছিলে, এইটো এটা এমফাচাইজ কৰিছিলে যে তেওঁ ফিউটিলিটি অফ ভায়লেন্সেছ, যি ভায়লেন্স আছিলে এইটো যুদ্ধৰ জৰিয়তে বাঢ়িব নালাগে, জাষ্ট কমিব লাগে। আৰু এইটো যদি আমি মহাভাৰতখন কমপ্লিটলি ফ'ল' কৰিব লগা হয়, তেতিয়াহে শান্তি আহিব। আৰু এইখিনি আছিলে গান্ধীৰ ভিউ, আৰু অনলি ৰিমৰ্চ কৰিব লাগে আৰু ৰিগ্ৰেট মাফ কৰি দিব লাগে, জাষ্ট চ' ডেট এনেকুৱা বস্তু। দ্য ছেইম টাইম তেওঁ কি কৰিছিলে, আৰু কৃষ্ণক এজ এ উইজডম এণ্ড ডিপলি এপ্ৰিচিয়েটেড দ্য ভাগৱত গীতা। তেওঁ কৃষ্ণক উইজডম বুক আৰু ভাগৱত গীতাৰ এখন যিটো আমি লাইফত চলি আছোঁ, এইটো আৰু চিগনিফিকেঞ্চ অফ মাইণ্ড, যিটো ছিংগুলনেছ, আমাৰ মনটো যে তেনেকুৱা পবিত্ৰ হৈ আছে, এই বস্তুটোৰ পবিত্ৰতা এটা আমি যদি কমপ্লিটলি ফ'ল' কৰিবলগীয়া যাওঁ যে এই ধৰ্মগ্ৰন্থবোৰৰ জৰিয়তে, তেনেহ'লে এইখিনি আমি প্ৰেক্টিছ কৰা হৈ যাব, যি আমাৰ মাইণ্ডটো কি হৈছে, যিহেতু আমি কালচাৰেলি হওক বা ফিলচফিকেলি আমি এখন দেশতে গোটেইবোৰ বাস কৰি আছোঁ, তেনেহ'লে আমি এয়া বস্তুবোৰ এটা তেনেকুৱা লিবাৰেলি লৈ যাব পাৰোঁ যে ব্ৰহ্মই হওক আৰু কৃষ্ণই হওক বা
অৰ্জুনে হওক গোটেই বস্তু তেওঁলোকে কৰি আছে চ' তেওঁলোকেহে এটা পয়েট্ৰি ওলাই যাব পিছত আৰু যিটোক আমি ইয়াতে এড কৰিব পাৰোঁ যদি এইখিনি হয় চ' স্পণ্টিনিউৱাছলি এইটো কি কৰিলে আমি আফটাৰ ব্ৰাহ্মণ মেক্সিমাম কি হয় যিবোৰ বস্তু তেওঁৰ ধৰ্ম ফ'ল' কৰে অৰ অনেষ্টলি তাৰপিছত বাকী গোটেই বস্তুবোৰ ফ'ল' কৰা হয় তেওঁলোকে আমি কি বুলি ক'ব পাৰোঁ ব্ৰাহ্মণ বা ধাৰ্মিক বুলি ক'ব পাৰোঁ চ' ইয়াতে যাতে এই ফিলচফিক ৰেচপন্সৰ কমপ্লিটলি এইটো এটা ব্ৰাহ্মণ বুলি আমি যাতে ক'ব নোৱাৰোঁ যাত ফলোৱাৰ্ছ যিবোৰ নিয়ম ৰীতি নীতি এইবোৰ এজন ব্ৰাহ্মণৰ হ'ব পাৰে ঈশ্বৰক বিশ্বাস দেন নাস্তিক নহয় আস্তিক হ'ব লাগে চ' এই বস্তুবোৰ ধৰ্মৰ দুটাতে কমেও বহুত নায়ক হিৰোজ এণ্ড যিবোৰ ভিলেন বা শত্ৰু তেওঁলোকে আছে বাট তাতে এই বস্তুটোৰ কেনেকা বস্তুবোৰ চলিউশ্যন হৈ পেলাই কেনেকা তাৰ এখন এটা ইন্ট্ৰডাকশ্যন নিচিনা এখন কেনেকা গোটেই বস্তুবোৰ মিল খাই গ'ল আৰু এখন মহাকাব্যৰ উৎপত্তিৰ মাজতে এই বস্তুবোৰ পইণ্ট আউট হ'ব পাৰে এখন গ্ৰেট পয়েট্ৰি তাতে শ্লোক থাকিব তাৰপিছত এটা গ্ৰেট পয়েট্ৰি বুলি ক'ব পাৰোঁ আমি ৰামায়ণেই হওক আৰু মহাভাৰতেই হওক যি চ' শ্লোকছ আৰ দেয়াৰ আৰু পয়েট্ৰিৰ মাজৰ জৰিয়তে এইখিনি তেওঁলোকে দিয়া হৈছিলে মহাকাব্যবিলাকত তো কুৱেষ্ট অফ যে বেটিভিজম বুলি কোৱা হৈছে তাতে এইখন হ'ল কি এটা এনাডাৰ পাৰ্পজ অফ এপিক হ'ল যি এটা অলৰেডি ষ্টেট কৰা হৈছে যে তাতে চাৰ্টেইন ৰাছ যিবোৰ আছে বা হিউমেন বিংছৰ যিবোৰ ৰাছ হয় এইবোৰ জেনাৰেলি কেনেকা এইবোৰ এটা জাষ্ট এটা আৰ্ট হয় যে আমি এই বস্তুবোৰলৈকে বুজিব পাৰোঁ বা চাব পাৰোঁ যে হাউ দে কেন ডু ইট চ' ভক্তিটো যেনেকা কেনেকা আহিব কিবা এটা যদি আমি ৰাসটো চোৱাৰ পিছত আমাৰ ভক্তিটোও থাকিব লাগিব তেতিয়াহে আমি এই ডেট পাৰ্টিকুলাৰ মেম্বাৰৰ যি ছাপ'জ অৰ্জুনৰ যি মহাভাৰতত যি ভক্তি যিটো আছে যেন ৰাছবিলাকত যি ৰাছৰ ছেইম বস্তুবোৰত কি হ'ল যদি আমি ৰাছত গৈ পেলাই এই ব্যক্তিৰ ছেইম ফটোখন আহে তেতিয়া আমাৰ সেই কেৰেক্টাৰটোতো অট'মেটিকেলি আমাৰ কি আহিব ৰেচপেক্টটো আহি যাব তো ছেইম ফিলচফিকেল ৰেচপন্সটো তেনেকা যি এটা ব্যক্তি ভাল হোৱাৰ লগতে যেতিয়া তাৰ গুণবিলাকো ভাল হৈ যাব আৰু প্লাছ তেওঁৰ গোটেই বস্তুবোৰে অলপ ইজি হৈ যাব তেতিয়াহে আমি এই বস্তুটো অট'মেটিকেলি এটা কি হ'ব ৰেচপেক্ট আহি যাব চ' এপিক্স আৰম্ভ হৈছিলে যেতিয়া প্ৰাইমাৰী ৰাছৰ কৰোণাৰ লৈ পেলাই তাৰপিছত শ্ৰীনাগৰা এটচেট্ৰা এইবোৰো হৈছিলে চ' এইবোৰৰ অলপ প্ৰব্লেমো আছে তাতে যদি কোনোবা ছাপ'জ এইবোৰ বস্তু বুজি নাপায় বা সংস্কৃতৰ ৱাৰ্ড কিছুমান নাজানে তেতিয়াহ'লে তাতে কিছুমান টাৰ্মছ আছে যিবোৰ কমপ্লিটলি বুজি নাপাব বা তাতে আমি ডিক্সনেৰীৰ সহায়ত বেলেগ হেল্পো ল'ব পাৰে চ' এই বস্তুবোৰ মেইনলি কিহৰ কাৰণে দিয়া হৈছে যি আমাৰ ভাৰতীয় এইবোৰ মহাকাব্যৰ পৰা কেনেকা আমাৰ ভাৰতীয় দৰ্শনৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিছে এইবোৰ এই ধাৰ্মিক গ্ৰন্থৰ পৰা বা ৰিলিজিয়াছ বুকছৰ পৰা কেনেকা আমাৰ লাইফৰ এটা প্ৰভাৱ পৰিছে এই বস্তুবোৰৰ এটা বহুত ইম্পৰ্টেঞ্চ আছে আৰু আমি যিহেতু লগে এই ধৰ্ম আৰু অধৰ্ম তাৰপিছত এইটোৰ পিছত হ'ল ধৰ্ম এণ্ড অধৰ্ম চ' ধৰ্ম আৰু অধৰ্মৰ মাজত ছেইম তেনেকা আছে যদি ধাৰ্মিক হয় তেনেহ'লে ধৰ্মৰ প্ৰতি ৰেচপেক্ট থাকিব আৰু আশা ৰাখিব যে নহয় মই এইটো কাম কৰিম বা সেইটো নকৰোঁ এইটো ধাৰ্মিক নহয় এইটো কৰিলে বেয়া হ'ব বাট অধৰ্মিক যিবিলাক অধৰ্ম যেতিয়া বস্তু ধৰ্মটো যেতিয়া ষ্টাৰ্ট হৈ যায় নহয় কিছুমান বস্তু তেতিয়া অধৰ্মৰ কিছুমান বস্তু যিবোৰ সমাজত বেয়া প্ৰভাৱ পেলাইছে এইবোৰ বস্তুও অলপ কমি যায়
আৰু ধৰ্মৰ বিলাক অলপ বাঢ়ি যায় সো প্যাৰালেলি কি হয় তেতিয়া ধৰ্মটো বাঢ়ি যায় আৰু অধৰ্মটো কমি যায় সো এইখিনি বস্তুৰ কাৰণে এতিয়া ভাগৱত গীতাই হোক আৰু মহাভাৰতে হোক এই বস্তুখিনি কেনেকা ইনফ্লুয়েন্স দিলে আমি চাওঁ ইণ্ডিয়ান ভাৰতীয় দৰ্শনত এইটোৱে যদি ভাগৱত গীতা যে এজন জাৰ্মান ফিলচফাৰ যে তেওঁ কৈছিলে যে উইলিয়াম বন হাম্বলডি তেওঁ কৈছিলে যে দ্য মোষ্ট বিউটিফুল পাৰহেপছ দ্য অনলি ওৱান ফিলচফিকেল সং existing in my knowledge আৰু perhaps the deepest and loftiest thing the world is to show তেওঁ এইখিনি এটা লাইন দিছিলে কোনে যে উইলম হ্যান্ড হোমলিড তেওঁ কৈছিলে যে মোস্ট বিউটিফুল হৈছিলে যদি ফিলচফিকেল সংছবোৰ আমি ফিল কৰিব পাৰো উইথ so many knowledge যদি আমি লওঁ তেনেহলে এইটো ফুল কৰিব কমপ্লিটলি তেওঁলোকে এইটো মানিলো দা ভাগৱত গীতাই হোক আৰু ৰামায়ণ হোক মহাভাৰত যিবোৰে হোক কমপ্লিটলি কিন্তু ভাগৱত গীতাখন কমপ্লিটলি প্ৰস্তানা ট্ৰাই মানে 3 গ্ৰেট সোৰ্সেছৰ পৰা বেদান্তৰ 3 গ্ৰেট সোৰ্সৰ পৰা আহিছে ভাগৱত গীতাখন আৰু এইবোৰৰ তাতে বেদান্তত ম্যাক্সিমাম কি আছে স্কুলবোৰ আছে যিবোৰৰ জৰিয়তে কেৱলন্বয় শংকৰা এণ্ড বিশ্বআদ্বিতা ইজ দ্য এইটো হ'ল ৰামানুজৰ মাধৱৰ সো অল এইবোৰ ক্লেইম যিবোৰ সিস্টেম বা ফেথ বুলি এইবোৰ সব গোটেই কি হ'ল ভাগৱত গীতাৰ পৰাই ডিৰাইভ হোৱা সো ফিলসফিক্যাল রেসপন্সত যদি আমি যাওঁ তেনেহলে ম্যাক্সিমাম ফিলসফিক্যাল দাৰ্শনিকতাৰ জৰিয়তে আমি যদি হলি বুকছৰ পৰা এজন এই হলি বুকছৰ এজন নায়কে হোক যি হোক দুজনে হোক এজনে কিমানকে তেওঁ এইটো বস্তু স্যাক্রিফাইস কৰিছে বিকজ দ্য নেক্সট পারসন টু হুম এই বস্তুটো তেওঁ কেনেকা তেওঁ এই বস্তুটো নলেজ খিনি আগবঢ়াব পাৰিব সো ফিলসফিক্যালি অনলি এইবোৰ পসিবল আৰু আদাৰৱাইজ এইখিনি বস্তু পসিবল হ'ব পাৰে বাট অলপ টাইম ল'ব পাৰে সো দিস ভাগৱত গীতা এণ্ড ইনফ্লুয়েন্স অফ এইবোৰ আছিলে ভাগৱত গীতাৰ ইনফ্লুয়েন্স ইন ফিলসফি তো এতিয়া আমি যদি ফিলসফিক্যাল রেসপন্সত যাও তেনেহলে এই বস্তুটোৰ পৰা ইমানখিনি আমি ক'ব পাৰো যে মহাকাব্যৰ উৎপত্তিৰ জৰিয়তে ইমানখিনি পসিবল হৈছে যি ফিলসফিক্যাল এটা ভিউ হোক আর নলেজে হোক জ্ঞান হোক যাক আমি জ্ঞান বুলি ক'ব পাৰো এই জ্ঞান বুলি যেনেকা বিশ্ব জ্ঞান তাৰ পিছত যিবোৰ এপিক আছিলে এই এপিকৰ জৰিয়তে যথেষ্ট এইখিনি কাব্যবিলাক মহাভাৰতৰ কি কাব্য আছিলে এইখিনি নোৱাৰিছে এতিয়া কাব্য যদি সংস্কৃত লিটাৰেচাৰ অৰিজিনেট কৰিব যাওঁ তেনেহলে আমি ম্যাক্সিমাম ক্লিয়ত যাব এইটো সুক্ত মানে পদ্যৰ জৰিয়তে যাব এজ এ পোয়েট্ৰি সো এই ড্ৰামাবোৰ ম্যাক্সিমাম কি আছে পোয়েট্ৰিৰ জৰিয়তে যোৱা যিটো পোয়েট্ৰিৰ জৰিয়তে সকলোৱে এই বস্তুবোৰ এটা যেনেকা মহাভাৰত অফ ব্যাস নহয় ব্যাসত নহয় এইটো অৰণ্যাংক হওক উপনিষদ তাৰপিছত কাব্য এইবিলাক কাব্য স্কোৱাৰ্ড তাৰপিছত ৰামায়ণৰ বাল্মীকি এণ্ড মহাভাৰতখন ব্যাসৰ ৰচনা এই বস্তুবোৰ ৰামায়ণৰ বাল্মীকি তেওঁলোকে যে ৰাইটাৰ্ছ তেওঁলোকে এইবোৰ বস্তুৰ অলপ ফিলসফিক্যালি এড কৰিছিলে সো দ্যাট সমাজত এইবোৰৰ বস্তুৰ জ্ঞানৰ পৰাও এটা সমাজত এটা বেনিফিটেড হ'ব পাৰে আৰু যি ফিলসফিক্যাল অটোমেটিক্যালি ফিলসফিক্যাল কিছুমান ক্ষেত্ৰত বহুত যুদ্ধ বিগ্ৰহ হলে হোৱাৰ পিছতো অনলি ফিলসফিক্যাল ভিউৰ জৰিয়তে এইবোৰ বস্তু কিছুমান যিবোৰ কাজিয়া বা এইবোৰ ফিলসফিক্যাল ভিউৰ জৰিয়তে এইবিলাক বস্তু অলপ সলভ কৰিব পৰা যায়
and epic hall as a epic where scenes এইটো হল কি যিবোৰ এপিক্স আছিলে এইটোৰ জৰিয়তেও তেওঁলোকে ৰামায়ণৰ সংস্কৃত ৱাৰ্ড যেনেকা তাৰপিছত ইউজ কৰা হৈছে সেম তেনেকা যেনেকা ৰামায়ণ এয়া ৰামায়ণৰ শব্দটো এতিয়া সেম ৰাম আয়ন মানে ৰামৰ পথ অফ ৰাম এই বস্তুটো সংস্কৃতৰ জৰিয়তে এড কৰা ৰাখা হৈছে বিকজ যদিও কমপ্লিটলি বুকখনৰ সমাজত সংস্কৃত হৈ যায় তেনেহলে সমাজত যেটো সংস্কৃত ৱাৰ্ড জড়িত সমাজত যদি ভাল হয় এই সংস্কৃত ৱাৰ্ডটো এনেকা সংস্কৃত ভাষাত ধৰ্মগ্ৰন্থবোৰ দিয়াৰ জৰিয়তে এই যি মানে এটা শ্লোক হওক পদ্য হওক যিবিলাক এটা এইবোৰ ধুনীয়াকে বস্তুবোৰ সমাজৰ মানে ডিসকাস হ'ব পাৰে যাৰ জৰিয়তে এই বস্তুবোৰ আমাৰ যি লাইফ হয় যি নেচাৰ যি নৰ্মেল যি লাইফ হয় এই লাইফৰ ওপৰতেও এইবোৰৰ এটা যথেষ্ট প্ৰভাৱ পৰিব আৰু যি ধৰ্মৰ বিষয়ে হওক বা অধৰ্মৰ বিষয়ে হওক সেইটো এই এইবোৰ ষ্টৰীত যিবোৰ গাইড আছে তেওঁলোকৰ পৰাহে এই বস্তুবোৰতহে আৰু অলপ বেছিকে প্ৰভাৱ পেলাব পাৰিব বিকজ লেংগুৱেজ ইজ এভৰিথিং যদি লেংগুৱেজটি জৰিয়তে প্ৰভাৱ হয় তেনেহলে আৰু বেছি অলপ উন্নত হ'ব পাৰে তো যি হোক আমি এইটো চেপ্টাৰত ব্লক 1 और 3rd চেপ্টাৰটো হল কমপ্লিট ফিলসফি অফ দা এপিক্স মানে তাতে ম্যাক্সিমাম এই পোয়েট্রি এনসিয়েন্ট পোয়েট্রি যিবোৰ হাইলি লিটাৰেলি স্কিলস যেনেকা তাক কাব্য ৱাৰ্ড যেনেকা কাব্য কি বুলি কোৱা হৈছিলে যেনেকা কাব্য মানে হল পোয়েট্রি ইন এনসিয়েন্ট ইন্ডিয়া এইটো এনসিয়েন্ট হাইলি সংস্কৃত লিটাৰেলি স্কিল হয় দিজ আর তাৰপিছত মহাকাব্য সেম হয় মহাকাব্য মিন্স হোৱাট এন এনসিয়েন্ট ইন্ডিয়াৰ গ্ৰেট পোয়েট্রি দেন স্টেঞ্জা হল কি ছন্দ এটা হল তাতে কেনেকা স্টেঞ্জা বিলাক 4 লাইনস আছে 3 লাইনস আছে এইবোৰ জমাই দিয়ে then these are named as what 4 stanzas যে poetic tradition আছে এইবোৰ ancient Indiaৰ এইবোৰকে ছন্দ মিলাইখিনি দিয়া হৈছে তাতে so that এটা philosophical টাচৰ জৰিয়তে এইখিনি ক্লিয়াৰ হৈ আছে দ্যাট পিছত হল যি হ্যাপিনেস বা প্লেজার বেদান্তৰ বস্তু তাৰ পিছত পুৰুষাৰ্থ তাতেও কি হল পুৰুষাৰ্থ যত মেইনলি চাৰিটা হিউম্যান বিংছৰ চাৰিটা বস্তু দিয়া আছে তাতে ফার্স্ট হল ধর্ম মিন্স হোয়াট ডিউটি দেন অর্থ মিন্স হল ওয়েলথ and then kama means pleasure and moksha means liberation so purusharthor ei charita 4 terms is 4 types of terms যিবোৰ এটো হল এখন সমাজতে কমপ্লিট এজন পারসনৰ কমপ্লিট ফার্স্ট টু এন্ড লৈকে এই চাৰিটা স্টেপ লিখাইছে বিকজ এটা কেঁচুৱা জন্ম হোৱাৰ লগে লগে তেওঁ ধৰ্মৰ ইন্ট্ৰোডাকশনত সোমাই যায় দেন তাক অৰ্থ দিয়া হয় and then next তাক অৰ্থ means wealth তাৰপিছত অৰ্থ পিছত তেওঁ কিমানকে কামা means pleasure তাতে কিমান আনন্দ ভোগ কৰিব পাৰিব এইখিনি আৰু তাৰ পিছতটো হল মোক্ষ liberation moksha means what liberation so these are the 4 duties of human beings that যেনেকা পুৰুষাৰ্থ যত এইটো দিয়া হৈছিলে সো আমি যদি এইটো এতিয়া সাম আপ কৰিব বিচাৰো ফাইনালি তেনেহলে এইটো চেপ্টাৰত আমি এইটো ইন্ডিয়ান কাব্যবিলাক কন্টিনিউড যেনেকা মহাকাব্যৰ কাব্য হওক যিবোৰ ৰামায়ণ মহাভাৰত তাৰ পিছত ভগৱত গীতা এইবোৰতে কমপ্লিটলি এটা যে ৰামৰ ষ্টৰী হওক দেন অৰ্জুনৰ ৰোল কৃষ্ণৰ ৰোল তাৰ পিছত যুধিষ্ঠিৰ তেওঁলোকৰ সকলো ৰোল এইবোৰৰ ৰোলৰ পৰা আমি মেইনলি কাৰেজ বা কিবা এটা কাৰেজ পাওঁ তাৰ পিছত উইজডম তেওঁলোকে কেনেকা ডিভোট কৰিছিল এই বস্তুবোৰ আমি শিকিব পাৰো আৰু এই বস্তুৰ জৰিয়তে এটা ধৰ্মৰ যি অধৰ্ম আৰু অধৰ্মৰ ওপৰত কেনেকা বিৰাজ কৰিছিল এই বস্তুটো আমি বুজিব পাৰো সো এইবিলাকৰ বস্তুৰ পৰা এটা
কমপ্লিটলি ফিলচফিকেল এটা টাচমেণ্ট আহি যায় যিটো এজন কমন পাৰ্চনেও এইখিনি ল'ব পাৰে এইবোৰ ধৰ্মগ্ৰন্থৰ পৰা যে আমি কেনেকুৱা লাইফটো সত্য বা সুন্দৰ আৰু ঈশ্বৰ এই তিনিটা বস্তুৰ লগত কেনেকুৱা আমি ফিলচফিকেলি টাচমেণ্টত হৈ জীয়াই থাকিব পাৰোঁ চ' এইখিনিত এইটো চেপ্টাৰ ইয়াতে আমি কমপ্লিট কৰিলোঁ চ' আশা কৰি এইখিনি হৈ গ'ল চ' থেংক ইউ নমস্কাৰ